এভৰিৱান গুড মৰ্ণিং। আজি আমি গৈ আছোঁ দিহিৰপাৰৰ ৰাস মন্দিৰলৈ। ৰাস পূৰ্ণিমাৰ দিনাখন আমি তাত সকলো ৰাইজে এখন এখন শৰাই দিবলৈ যাওঁ। মন্দিৰলৈ যোৱাৰ আগতে আমি মাৰ ঘৰত সোমাই কিনে মাকো লগত লৈ আৰু মায়ে ঠিক কৰি থোৱা শৰাইখনলৈ মন্দিৰলৈ বুলি ওলালোঁ। আজিৰ দিনটোত গোটেই অঞ্চলটোৰ মানুহখিনিয়ে তাত শৰাই দিবলৈ আহে, সেইকাৰণে সকলো মানুহবোৰ লগ পাই বহুত ভাল লাগে। মন্দিৰলৈ যাওঁতে চকৰ দোকানখনৰ পৰা আৰু কেইবিধমান ফল মূল লৈ ল'লোঁ। তাৰপিছত পালোগৈ ৰাস মন্দিৰ। গৈ পায়েই আমি হনুমানজীক দৰ্শন কৰি ল'লোঁ। তাৰপিছত এয়া ফাইনেলি মন্দিৰ আহি পালোঁ। প্ৰত্যেকবাৰেই মন্দিৰত বহুত ভিৰ হয় যে মন্দিৰৰ কাষতে সুকীয়াকৈ স্থান পাতি দিছে চাকি জ্বলাবৰ কাৰণে। হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম